ভাৰতত ভূমিকম্পৰ দৰে প্ৰাকৃতিক বিপৰ্যয়ৰ ব্যৱস্থাপনাৰ ওপৰত এটি টোকা লিখা। তো এইটো তোমালোকৰ আহিবই, কাৰণ যিহেতু আমাৰ ভাৰতবৰ্ষখনৰ বহুত ঠাই এনেকুৱা আছে যিবিলাক ঠাইত তোমালোকৰ ভূমিকম্প ৰেঞ্জত পৰে, তাৰমানে ভূমিকম্প আহিয়ে থাকে এনেকুৱা ঠাইবিলাকত। তো সেইকাৰণে ভূমিকম্পৰ সময়ত আমি কি কি কৰিব লাগে তাৰে তোমালোকক এটা টোকা বনাব দিছে, 4-5 নম্বৰ দিব। তো তোমালোকে ভালদৰে লিখা। ইয়াত মই কৈ দিছোঁ আমি কিতাপৰ মতে লিখিব লাগিব যে প্ৰাকৃতিক দুৰ্যোগসমূহৰ ভিতৰত আটাইতকৈ ভয়াৱহ হ'ল ভূমিকম্প, কাৰণ ইয়াৰ আগজাননী পোৱা অতি টান। আমি আগজাননী নাপাওঁ যে, সেইকাৰণে প্ৰব্লেমটো চবচে ভয়ানক হয়। অতি ক্ষীপ্ৰ গতিত মুহূৰ্তৰ ভিতৰত ঘটিব পাৰে। ভূমিকম্পৰ সময়ত আতংকগ্ৰস্ত হ'ব নালাগে। প্ৰথম পইণ্ট, ভূমিকম্পৰ সময়ত আমি কি কৰিব নালাগে? আতংকগ্ৰস্ত হ'ব নালাগে। আৰু বিশেষজ্ঞবিলাকে যিবিলাক পৰামৰ্শ দিয়ে সেইবিলাক আমি মানি চলিব লাগিব। তাৰপিছত 2 নম্বৰ পইণ্টটো হ'ব যে ভূমিকম্প হ'লে দুৱাৰৰ চৌকাঠ, ঘৰৰ চুক বা মজবুত টেবুলৰ তলত বা বিচনাৰ তলত বা মুকলি ঠাইত যাব লাগে। হৈ গ'ল। তাৰপিছত কেতিয়াও নেক্সট তোমালোকে চোৱা, এইকেইটা পইণ্ট চোৱা। কেতিয়াও বিজুলীৰ তাঁৰৰ তলত, ওখ গছৰ তল, পানীৰ টেংকি, আইনা লগোৱা খিৰিকী বা বাকচ, পাকঘৰ, গা ধোৱা ঘৰত আশ্ৰয় ল'ব নালাগে। আৰু শোৱা, বহা বা পঢ়া, এইটো পঢ়া হ'ব লাগে দেই, শোৱা, বহা বা পঢ়া কোঠাত সহজে বাগৰি পৰা বয় বস্তু, আলমাৰী, ৰেক আদি মজবুতকৈ ৰখাৰ ব্যৱস্থা কৰিব লাগে। এইবিলাক পঢ়াৰ যিবিলাক টেবুল চেবুল আছে বা বিচনা আছে, এইবিলাক পূৰা মজবুত লাগে যাতে কেতিয়াবা তলত সোমাই কিনে বাচিব পাৰি। হৈ গ'ল। চ' এইখিনি নিয়ম তোমালোকে মানি চলিব লাগিব, কিতাপত আমাক দিয়াই আছে এইখিনি।